ছাৰবিদাসকল আপোনালোকে নিশ্চয় জুলাই মাহৰ পেঞ্চনৰ টকাকেইটা পাবলৈ সক্ষম হোৱা নাই, যাৰ ফলত বহুতো কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰে আমাক সুধি আছে যে চলিত জুলাই মাহৰ পেঞ্চনৰ দৰমহাৰ টকাকেইটা কেতিয়া লাভ কৰিম। এই সম্বন্ধে আমি আপোনালোকক ক'বলৈ ওলাইছোঁ। প্ৰথমতে আমি ক'ম আপোনালোকে পেঞ্চন কেতিয়া লাভ কৰিব, আমি তাৰপিছত ক'ম যে আপোনালোকে দৰমহাটো কেতিয়া লাভ কৰিব। হয় ছাৰবিদাসকল, আপোনালোকে জানেই যে অন্য মাহৰ দৰে আপোনালোকৰ প্ৰত্যেক 25 মাহৰ দিনৰ পৰাই আপোনালোকৰ পেঞ্চনৰ টকাকেইটা সোমায়। তেনে ক্ষেত্ৰত এইবাৰ যি 25 তাৰিখে আপোনালোকে চাব কেলেণ্ডাৰত, আজি 25 তাৰিখৰ দিনাখন 4th ছেটাৰডে, আৰু 4th ছেটাৰডে দিনাখন বেংক বন্ধ থাকে, সেয়া আপোনালোকে নিশ্চয় অৱগত। তেনে ক্ষেত্ৰত আপোনাৰ 26 তাৰিখ শনিবাৰ, 27 তাৰিখ ৰবিবাৰ, তেনেহ'লে 28 তাৰিখৰ দিনাখনহে আপোনালোকৰ জুলাই মাহৰ পেঞ্চন আৰু ফেমিলি পেঞ্চনৰ টকা অহা সোমবাৰৰ পৰা 28 তাৰিখৰ পৰা আপোনালোকে পাবলৈ সক্ষম হ'ব। আমি লগতে ক'বলৈ ওলাইছোঁ যি কৰ্মচাৰীসকল আছে, কৰ্মচাৰীসকলৰ এইবাৰ ইনক্ৰিমেণ্ট হ'ব, আৰু ইনক্ৰিমেণ্টৰ ফলত আপোনাৰ যি নতুনকৈ বিল বনিব আৰু তাৰপিছতহে আপোনালোকৰ দৰমহাখিনি সোমাই দিয়া হ'ব। তেনে ক্ষেত্ৰত অহা মাহৰ তুলনাত এইবাৰ আপোনালোকৰ 1-2 দিন দৰমহা সোমাওঁতে পলম হ'ব পাৰে। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ সৈতে জড়িত প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।